চাৰ্পিৰ তৰফৰ পৰা সকলোকে নমস্কাৰ। মই মেঘৰাজ চেতিয়া, চাৰ্পিৰ ফাউণ্ডাৰ, আৰু চাৰ্পিয়ে আৰম্ভ কৰিছে হায়াৰিং প্ৰচেছ। চাৰ্পি হৈছে অসমৰ ফাষ্টেষ্ট গ্ৰয়িং অনলাইন এডুকেশ্যন প্লেটফৰ্ম, য'ত বিগত কেৱল মাত্ৰ 2.5 বছৰত 1.5 লাখৰো অধিক অসমৰ ছাত্ৰ ছাত্ৰী জড়িত হৈছে। গতিকে আপুনি যদি শিক্ষকতা ভাল পায় আৰু লগতে আপুনি যদি এটা ফাষ্ট কেৰিয়াৰ বিকাশৰ বা গ্ৰথৰ এটা অপৰচুনিটি বিচাৰিছে, তেনেহ'লে আপুনি আমাৰ লগত জড়িত হ'ব পাৰে। চাৰ্পিয়ে মুকলি কৰা পোষ্ট কেইটা হৈছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বায়'লজি, কেমিষ্ট্ৰি, মেথমেটিক্স, তাৰ লগতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, ইকনমিক্স আৰু এডুকেশ্যন। কিন্তু এই পোষ্ট কেইটাত এপ্লাই কৰাৰ আগত আপুনি 3টা ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগিব। ক্ৰাইটেৰিয়া নম্বৰ 1, আপুনি কেমেৰা ফ্ৰেণ্ডলি হ'ব লাগিব, যাৰ লগতে আপোনাক কাইলৈ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অসমৰ যেতিয়া মৰম দিব আৰু আপোনাক চিনি পাব, তাত আপোনাৰ কোনো প্ৰব্লেম থাকিব নালাগিব। ছেকেণ্ডটো ক্ৰাইটেৰিয়া, আপুনি ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে ছাত্ৰ ছাত্ৰীক বুজাব পাৰিব লাগিব, অৰ্থাৎ বাইলিংগুৱেল হ'ব লাগিব। আৰু তৃতীয়টো, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ আপুনি শিক্ষকতা কৰিও থাকিব পাৰে, নাইবা আপুনি PhD স্কলাৰছো হ'ব পাৰে, আপুনি আমাৰ লগত জড়িত হ'ব পাৰে। ঠিক তেনেদৰে হায়াৰিঙত 3টা প্ৰচেছ থাকিব। প্ৰথমটো হৈছে আপুনি আমাৰ হোৱাটছএপ নম্বৰত 8011589195 এই নম্বৰটোত আপোনাৰ CV বা ৰেজিউমিখন পঠাওক। ছেকেণ্ড প্ৰচেছ, আমি ফিল্টাৰ আউট কৰি আপোনাক আমাৰ টিমে কল কৰিব আৰু আপুনি আমাৰ অফিচত আহি এটা ডেমো দিব লাগিব। তাৰ ডেমো ডিটেইলছ আপোনাক বুজাই দিয়া হ'ব আমাৰ টিমে, চিন্তা কৰিব নালাগে। চাৰ্পিৰ অফিচ এড্ৰেছ হৈছে নৰ্থ লখিমপুৰৰ কলেজ চাৰিআলি আৰু গুৱাহাটীৰ জু তিনিআলি। ষ্টেপ নম্বৰ 3, যেতিয়া ডেমো আপুনি কমপ্লিট কৰিব, আমাৰ টিমে ইভালুৱেট কৰি আপোনাৰ লগত চেলাৰী নেগচিয়েশ্যন কৰিব, য'ত আপুনি আপোনাৰ পাৰফৰ্মেন্স ওপৰত বেছ কৰি আপোনাৰ চেলাৰী নেগচিয়েট কৰা হ'ব। গতিকে আপুনি যদি আমাৰ 3টা ক্ৰাইটেৰিয়া ফিল আপ কৰে আৰু আপুনি পঢ়াই ভাল পায়, লগতে আপুনি এনাৰ্জেটিক, কেমেৰা ফ্ৰেণ্ডলি, তেন্তে এতিয়াই এই নাম্বাৰটোত আমাৰ লগত কণ্টেক্ট কৰক, আপোনাৰ CV প্ৰেৰণ কৰক, আৰু লগতে আপুনি এই ভিডিঅ'টো আপোনাৰ চিনাকিজনলৈ শ্বেয়াৰ কৰক, যাতে তেওঁ আমাৰ লগত জড়িত হোৱাৰ এই সুযোগটো ল'ব পাৰে। আৰু আহক, চাৰ্পিয়ে অসমৰ শিক্ষা জগতত আৰম্ভ কৰা এই ৰিভলিউচনত আপুনিও এক অংশ হওক, আৰু আমি একেলগে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন আলোকিত কৰোঁ।